আজি ৰাস পূৰ্ণিমা ৰঙিয়াৰ তৰণীটো আৰম্ভ হৈছে ৰাস মহোৎসৱ। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত অনুষ্ঠিত হোৱা ৰাসৰ প্ৰথম দিনাখন ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰি যথেষ্ট হেৰেঙা। তাৰ মাজতে উদ্যোক্তাসকলে আয়োজন কৰিছে ৯১তম মহোৎসৱখনৰ। প্ৰথম দিনৰ বিশেষ কাৰ্যসূচী হিচাপে উদ্যোক্তাসকলে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি বৰপেটাৰ কাৰিকৰে প্ৰস্তুত কৰা আতচবাজীৰ ব্যৱস্থা কৰিছে যদিও জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ফটকা ফুটোৱাৰ পৰা বিৰত থাকে। ৰাসৰ প্ৰথম দিনাখন জ্বলোৱা আতচবাজী চাবলৈ যথেষ্ট সংখ্যক ৰাইজ ৰাসস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হয়। ইফালে একেদিনাই ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যুতিথি হোৱা বাবে অনুষ্ঠানৰ আৰম্ভণিতে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে জুবিন গাৰ্গকো সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আয়োজকসকলৰ লগতে স্থানীয় ৰাইজে। আতচবাজীৰ সময়ত উপস্থিত ৰাইজে সমস্বৰে মায়াবিনী গীত গাই পৰিৱেশ মুখৰ কৰি তোলে। আতচবাজীৰ মাজতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই উদ্যোক্তাসকলে বহুকেইটা চাইনিজ লেণ্টাৰ্ণ আকাশলৈ উৰুৱাই পঠিয়ায়। আজি আমাৰ তৰণী ৰাস মহোৎসৱৰ উদ্বোধনী দিন আৰু ইতিমধ্যে মুখ্য দ্বাৰ উন্মোচন হৈ গ'ল আৰু উন্মোচনৰ দায়িত্ব আমি পাইছিলোঁ আৰু এই মুখ্য দ্বাৰ উন্মোচনৰ লগে লগে আমাৰ এই ৰাস মহোৎসৱৰ অন্যান্য কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ এই অঞ্চলৰ সমগ্ৰ ৰাইজ আজি ইয়াত একত্ৰিত হৈছে আৰু এইটোৱে বুজায় যে আমাৰ ৰাইজৰ যে একতা সম্প্ৰীতি আৰু সদ্ভাৱ এই মহোৎসৱৰ যোগেৰে এজনে আনজনক পৰস্পৰক ভাৱ বিনিময় কৰাৰ উপৰিও আমাৰ সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আৰু সমাজখনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে বিভিন্ন দিহা পৰামৰ্শ চিন্তা চৰ্চা আলাপ আলোচনা অনুষ্ঠিত হয়। আমাৰ এই তৰণী ৰাস মহোৎসৱ আমাৰ এই অঞ্চলৰ আটাইতকৈ পুৰণি ৰাস মহোৎসৱ, এক ঐতিহাসিক স্থান আৰু ইয়াৰ যি আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশে আমাৰ সকলো ৰাইজকে অনুপ্ৰাণিত কৰে আৰু এই ৰাস মহোৎসৱৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈকে ইয়াত যি এক সামাজিক মিলা প্ৰীতি সম্প্ৰীতিৰ এক পৰিৱেশ হ'ব, সেই পৰিৱেশে আমাৰ গোটেই বছৰটো বিৰাজমান কৰিবৰ কাৰণে আমাক সকলোকে উৎসাহিত কৰাৰ লগতে আমাক অনুপ্ৰেৰণা যোগাব। এক বিশেষ তাৎপৰ্য আছে যে আমাৰ এই তৰণী ৰাস মহোৎসৱ আটাইতকৈ পুৰণি আমাৰ ৰাস মহোৎসৱ আমাৰ এই সমগ্ৰ অঞ্চলৰ আৰু আজি আৰু কেইদিনমান পিছতে এই ৰাস মহোৎসৱে শতবৰ্ষ পূৰ্ণ কৰিব আৰু আমাৰ সমাজত ইতিমধ্যে আমাৰ বহু এই ৰাস মহোৎসৱৰ লগত জড়িত লোক হয়তো আজি আমাৰ মাজত নাই। তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এই ৰাস মহোৎসৱৰ লগত ৰজিতা ৰাখি আজি আমাৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি মৃত্যুবাৰ্ষিকী, এই মৃত্যুবাৰ্ষিকী উপলক্ষেও আজি এই মহান শিল্পীগৰাকীক ইয়াত আমাৰ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আটাইতকৈ আমাৰ মনত এক দুখ লগা পৰিৱেশ হৈ আছে আৰু সেই পৰিৱেশৰ কাৰণ হৈছে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগ। এই জুবিন গাৰ্গৰ অকাল বিয়োগে আমাক সকলোকে মৰ্মাহত কৰিছে। আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ জুবিন গাৰ্গৰ আত্মাই সদ্গতি লাভ কৰক আৰু উচিত বিচাৰ হওক। ধন্যবাদ। ৰঙিয়াৰ পৰা ইন্তাজালৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।